হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে আমাৰ ইউটিউব চেনেল ইয়েছ ইউ কেন ক্ৰেক লৈ স্বাগতম জনাইছোঁ আৰু তোমালোকক দিয়া প্ৰতিশ্ৰুতিৰ অনুসৰি আমি আজিৰে পৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ এইচএছ সেকেন্ড ইয়াৰ আৰ্টছৰ কমপ্লিট সিলেবাস কমপ্লিট কৰাৰ এক প্ৰতিশ্ৰুতিৰ মাধ্যমত আজিৰ প্ৰথমটো ক্লাছ লৈ আহিছোঁ যদি তোমালোকে 2026ত এইচএছ ফাইনাল এক্সাম দিবলৈ গৈ আছা স্পেশালি আৰ্টছৰ পৰা তেন্তে এইটো চেনেলৰ মাধ্যমত তোমালোকৰ প্ৰিপাৰেচনটো আমি কেনেকৈ আৰু বুষ্ট কৰিব পাৰোঁ হাই লেভেললৈ লৈ যাব পাৰোঁ তাৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে আজি লৈ আহিছোঁ তোমালোকৰ মাজত প্ৰথম ক্লাছ যেটো তোমালোকৰ ইলেক্টিভ সাবজেক্ট আছে আৰু তোমালোকক আগতে কোৱা মতে আমি এইচএছ সেকেন্ড ইয়াৰৰ যিখিনি ইলেক্টিভ সাবজেক্ট আছে স্পেশালি পলিটিক্যাল সায়েন্স এডুকেশন লজিক এন্ড ফিলসফি ইকোনমিক্স এন্ড হিস্ট্রি এই পাঁচটা সাবজেক্টৰ যিমানখিনি এমসিকিউ হয় গোটেইখিনি এমসিকিউ সিলেবাস অনুসৰি তোমালোকক দিম বুলি আমি আকৌ প্ৰতিশ্ৰুতি দিছোঁ আৰু তোমালোকে জানা যে এতিয়াৰ পৰা অৰ্থাৎ 2026ৰ পৰা তোমালোকৰ সিলেবাসৰ 50% এমসিকিউ থাকিব আৰু 50% তোমালোকৰ প্ৰজেক্ট এন্ড থিওৰিটিক্যাল কোশ্চেনছ থাকিব গতিকে এইখিনিত যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰিপাৰেচনত বাধা সন্মুখীন হ'ব নালাগে হেয়ে আমি আমাৰ চেনেলৰ মাধ্যমত 100% সিলেবাস কমপ্লিট কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিৰ প্ৰথমটো ক্লাছ পলিটিক্যাল সায়েন্সৰ দুটা পাৰ্ট আছে তোমালোকে নিশ্চয় জানা পঢ়ি আছা যে ওয়ার্ল্ড পলিটি কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটি পার্ট এ আৰু পার্ট বি আছে পলিটিক্স ইন ইন্ডিয়া সিন্স ইন্ডিপেন্ডেন্স আৰু ইয়াৰে প্ৰথমটো পার্ট অৰ্থাৎ পার্ট এ কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিৰ প্ৰথম যেটো ইউনিট এই ইউনিটৰ নাম হৈছে দ্য এন্ড অফ বায়োপলাৰিটি আৰু এই এন্ড অফ বায়োপলাৰিটি অৰ্থাৎ পার্ট 1 অৰ ওয়ার্ল্ড পলিটিৰ প্ৰথমটো ক্লাছ নাম্বাৰ 1 লৈছো ইয়াত এই ক্লাছৰ জৰিয়তে আমাৰ সেশনৰ আৰম্ভণি আৰু ইয়াতে আমি চাম প্ৰতিটো ইউনিটৰ more than 80 to 100 questions MCQ আমি সলভ কৰিম লগতে যিমানখিনি PDF হয় আমাৰ টেলিগ্ৰাম লিংক yes you can crack কৰ লিংক আমি ডেসক্ৰিপচনত দি দিম ইয়াত জয়েন হলে ইয়াত ফ্ৰী অফ কষ্ট তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তে দেৰি আৰু নকৰো প্ৰথম ভিডিও প্ৰথম ক্লাছ অলপ বেছিকৈ কথা কৈছো তোমালোকে ভিডিওটো ধৈৰ্য ধৰি যদি চোৱা তেনেহলে ফাইনাল লৈকে যিমানখিনি সিলেবাস আছে আশা কৰো তোমালোকক কোনো ধৰণৰ ডাউট নাথাকিব 100% কমপ্লিট হৈ যাব তে চাই লও আজিৰ প্ৰথমটো কোশ্চেনছ কি আছে আগৰ কৈছো যে ওয়ার্ল্ড পলিটি কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটি বা সমসাময়িক যেটো বিশ্ব ৰাজনীতি ইয়াৰ ইউনিট নাম্বাৰ 1 দ্য এন্ড অফ বায়োপলাৰিটি দ্বিৰাষ্ট্ৰবাদৰ অৱসান ইয়াৰ প্ৰথম যেটো টপিক আছে সোভিয়েট সিস্টেম এণ্ড ইটস ডিসইন্টিগ্ৰেশন সোভিয়েট ব্যৱস্থা আৰু ইয়াৰ ভংগন ইয়াৰ প্ৰথমটো কোশ্চেন আমি লৈছো সোভিয়েট ইউনিয়ন কিমান চনত ভংগ হৈছিল PYQ আৰু ইয়াত আমি PYQ যিমানখিনি আহিছে গোটেইখিনি কিন্তু এই সিলেবাস এই MCQ সিৰিজত কমপ্লিট কৰাই দিম তে ইয়াৰ কোশ্চেনৰ যিখিনি অপচন আছে অপচন এ 1989 অপচন বি 1990 অপচন সি 1991 এণ্ড অপচন ডি 1992 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 1991 তে আজি প্ৰথম কোশ্চেন এই কাৰণে গোটেইখিনি মই পঢ়ি দিছো কিন্তু নেক্সট কোশ্চেনৰ পৰা মই গোটেইখিনি অপচন নকম জাস্ট কোশ্চেন আৰু এনসাৰটো কৈ যাম আৰু যত অলপ এক্সপ্লেইন কৰিব লাগে এইখিনি এক্সপ্লেইন কৰি যাম তো চাই লও নেক্সট কোশ্চেন সোভিয়েট কোশ্চেন নাম্বাৰ 2 সোভিয়েট ইউনিয়নৰ অৰ্থনীতি কি ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত আছিল সোভিয়েট সিস্টেম যেটো আছিল ইয়াৰ অৰ্থনৈতিক ব্যৱস্থা কোনটো আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সমাজবাদী আদৰ্শ আৰু এইটোলে দুয়োখন আদৰ্শৰ মাজত কাজিয়া যেটো শীতল যুদ্ধ আমি কও এই শীতল যুদ্ধটো সোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজত হৈছিল পুঁজিবাদ আৰু সমাজবাদৰ মাজত এইখিনি নিশ্চয় তোমালোকে জানা নেক্সট কোশ্চেন the question number 3 সোভিয়েট ইউনিয়নৰ শাসনত কোন দলৰ নিয়ন্ত্ৰণ আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কমিউনিষ্ট পাৰ্টি অফ সোভিয়েট
রাশিয়া অর্থাৎ অপশন এ হ'ব কারেক্ট আনসার নেক্সট কোশ্চেন নাম্বার 4 সোভিয়েত ইউনিয়নৰ অৰ্থনীতি কিয় স্থবিৰ হৈ পৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ সামৰিক আৰু পাৰমাণৱিক শক্তি বজাই ৰাখিবৰ বাবে কোশ্চেন নাম্বার 5 সোভিয়েত ইউনিয়নৰ ভাঙনৰ তাৎক্ষণিক কাৰণ কি আছিল এটো এটা PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোশ্চেনছ আগত সুধিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি জাতীয়তাবাদৰ উত্থান ইয়াতে তোমালোকক এটা ৰিকুৱেষ্ট কৰিম যে তোমালোকৰ সিলেবাস কমপ্লিট কৰি দিয়াৰ দায়িত্ব আমাৰ আৰু হে তোমালোকৰ বন্ধু বান্ধৱী যিবিলাক আছে ইহঁতৰ লগত ভিডিওটো শেয়াৰ কৰিবা সকলোকে সাবস্ক্ৰাইব কৰিব ক'বা আৰু তোমালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা যাতে আমি সিলেবাসটো অতি আগ্ৰহেৰে সোনকালে কমপ্লিট কৰি দিব পাৰো আৰু আমাৰ দাদা ভাইটি যিবিলাক আছে সিনিয়ৰ বিলাক আছে আপোনালোকৰ যদি সৰু ভাই ভন্টি বা বন্ধু বৰ্গ থাকে তেনেহলে তেওঁলোকৰ লগতো অলপ ইনফৰ্ম কৰি দিবা যে ইয়াত সিলেবাস ওয়াইজ ক্লাস বিলাক আপলোড কৰা হয় নেক্সট কোশ্চেন নাম্বার 6 কোন তিনিখন প্ৰজাতন্ত্ৰই সোভিয়েত ইউনিয়নৰ অন্ত বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ ৰাছিয়া ইউক্ৰেইন এণ্ড বেলাৰুছ নেক্সট কোশ্চেন নাম্বার 7 মোস্ট ইম্পৰ্টেন্ট কোশ্চেনছ বাৰ্লিন দেৱাল কেতিয়া ভাঙিছিল PYQ হয় প্ৰিভিয়াস ইয়াৰত সোধা কোশ্চেনছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ নৱেম্বৰ 1989 নেক্সট কোশ্চেন নাম্বার 8 সোভিয়েত ইউনিয়নৰ ভাঙনৰ ফলত কোনটো যুদ্ধৰ অন্ত পৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি অৰ্থাৎ শীতল যুদ্ধ তোমালোকে নিশ্চয় জানা ক্লাছত পাইছা যে আফটাৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিছত অৰ্থাৎ 1945 ৰ পৰা আৰম্ভ কৰি 1991 লৈকে দুয়োখন আদৰ্শগত পাৰ্থক্য লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত কি শীতল যুদ্ধ চলিছিল আৰু যেতিয়া সোভিয়েত ইউনিয়ন ভাঙি যায় অৰ্থাৎ সমাজবাদী যেটো মেৰু এটো ভাঙি যায় তেতিয়া শীতল যুদ্ধৰ অন্ত পৰে এই কথাটোকে ইয়াত কোৱা হৈছে যে সোভিয়েত সংঘ ভাঙি যোৱাৰ সোভিয়েত ইউনিয়ন ভাঙি যোৱাৰ ফলত কোনটো যুদ্ধৰ অন্ত পৰিছিল ইয়াৰ শুদ্ধটো হৈছে শীতল যুদ্ধ কোল্ড ওয়াৰ নেক্সট কোশ্চেন নাম্বার 9 সোভিয়েত ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন বি ৰাছিয়া কোশ্চেন নাম্বার 10 সোভিয়েত ইউনিয়নৰ ভাঙনে বিশ্বৰ শক্তিৰ ভাৰসাম্যত কি পৰিৱৰ্তন আনিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন ডি অৰ্থাৎ এ আৰু সি অৰ্থাৎ সোভিয়েত ইউনিয়নে যেতিয়া ভাঙি যায় তেতিয়া গোটেই পৃথিৱীত দ্বিমেৰুৰ বিশ্ব যেটো আছিল আমাৰ ইউনিটৰ নাম যেটো আছে দ্বিমেৰুৰ বিশ্ব অৰ্থাৎ পুঁজিবাদৰ নেতৃত্ব দিয়া আমেৰিকা আৰু সমাজবাদৰ নেতৃত্ব দিয়া সোভিয়েত ৰাছিয়া এই দ্বিমেৰুৰ বিশ্ব আছিল আৰু ইয়াত সোভিয়েত সংঘ ভাঙি যোৱাৰ লগে লগে বা সোভিয়েত ইউনিয়ন ভাঙি যোৱাৰ লগে লগে দ্বিমেৰুৰ বিশ্বৰ অন্ত পৰে আৰু একক শক্তিৰ উত্থান হয় অৰ্থাৎ USA ইউনাইটেড ষ্টেটস অফ আমেৰিকা ইয়াৰ উত্থান হয় আৰু এই কথাটোকে ইয়াত কোৱা হৈছে গতিকে অপশন ডি হ'ব কারেক্ট আনসার নেক্সট কোশ্চেন নাম্বার 11 সোভিয়েত ইউনিয়নৰ অৰ্থনীতিৰ এটা বৈশিষ্ট্য কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টেট কন্ট্ৰোল ইকোনমি বা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ যিখিনি অৰ্থনৈতিক সিস্টেম আছিল ইকোনমিক সিস্টেম আছিল গতিখিনি ষ্টেট কন্ট্ৰোল আছিল এটোৱে ইয়াত কোৱা হৈছে নেক্সট কোশ্চেন নাম্বার 12 সোভিয়েত ইউনিয়নৰ শাসন ব্যৱস্থাৰ এটা বৈশিষ্ট্য কি আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন বি আমোলাতান্ত্ৰিক আৰু স্বৈৰাচাৰী শাসন ব্যৱস্থা নেক্সট কোশ্চেন নাম্বার 13 কোনটো ঘটনাই সোভিয়েত ইউনিয়নৰ দুৰ্বলতা প্ৰকাশ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ অৰ্থাৎ বাৰ্লিন দেৱালৰ পতন যেটো 1989 ত হৈছিল আগৰ কোশ্চেনত পাইছো কোশ্চেন নাম্বার 14 সোভিয়েত ইউনিয়নৰ ভাঙনৰ ফলত কেইখন নতুন দেশৰ জন্ম হৈছিল এটো PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোশ্চেনত হোদা এটা কোশ্চেনছ যে সোভিয়েত ইউনিয়ন ভাঙি যোৱাৰ ফলত ইয়াৰ পৰা কিমানখন ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন সি 15 15খন ৰাষ্ট্ৰই ইয়াৰ পৰা স্বাধীনতা লাভ কৰে নেক্সট কোশ্চেন নাম্বার 15 সোভিয়েত ইউনিয়নৰ ভাঙনৰ এটা পৰোক্ষ কাৰণ কি আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন এ মিখাইল গৰ্বাচেভৰ সংস্কাৰ
অৰ্থাৎ মিখাইল গৰ্বাচেভ এজন কমিউনিষ্ট পাৰ্টিৰ লিডাৰ যিজনে 1985ত প্ৰেছিডেন্সিয়েল ইলেকশ্যনত নিৰ্বাচিত হয় আৰু সোভিয়েট ৰাছিয়াৰ অৰ্থাৎ সোভিয়েট ইউনিয়নৰ প্ৰেছিডেণ্ট হয় আৰু খুবই গুৰুত্বপূৰ্ণ কোশ্চেনটো খুবই গুৰুত্বপূৰ্ণ যে দুটা পলিচি লৈ আহে কি পলিচি গ্লাছনষ্ট এণ্ড পেৰেষ্ট্ৰাইকা তোমালোকে নিশ্চয় কিতাপত পাবা গ্লাছনষ্ট এণ্ড পেৰেষ্ট্ৰাইকা যাৰ মাধ্যমত সোভিয়েট যিটো সিস্টেম 1917 পৰা চলি আছিল এই সিস্টেমটো অলপ পৰিৱৰ্তন আনিবলৈ ট্ৰাই কৰিছিল যত্ন চেষ্টা কৰিছিল আৰু ইয়াত কিছুমান ট্ৰান্সপাৰেন্সি স্বচ্ছতা আনিবলৈ চেষ্টা কৰিছিল কিন্তু ইয়াৰ ফলতে সোভিয়েট সংগঠনৰ এটা ভাঙনৰ কাৰণ বুলি আমি কওঁ ইয়াৰ শুদ্ধটো হৈছে মিখাইল গৰ্বাচেভৰ যেটো সংস্কাৰমূলক পলিচি এই পলিচিটো হৈছে সোভিয়েট ইউনিয়নৰ ভাঙনৰ পৰোক্ষ এটা কাৰণ নেক্সট কোশ্চেন নম্বৰ 16 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত কোনটো সামৰিক মিত্ৰজোঁটৰ অন্ত পৰিছিল আৰু ইয়াতে তোমালোকক কম যে কিছুমান পইণ্ট ইয়াত মই কোশ্চেন আকাৰত লোৱা নাই কিন্তু কৈ যাম তোমালোকে ভালকে শুনিবা কাৰণ নেটো যেটো আছে ইয়াৰ ফুল ফৰ্ম প্লাস কেতিয়া হৈছিল 1949 এটো সুধি দিব পাৰে এটো মনত ৰাখিব লাগিব কিন্তু ইয়াত কোশ্চেন যেটো দিয়া আছে সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত কোনটো সামৰিক মিত্ৰজোঁটৰ অন্ত পৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি ৱাৰ্ছ পেক্ট হৈছিল কিমান চনত 1955 আৰু নেটো হৈছিল 1949 নেটো যেটো আছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন আৰু এটো আমেৰিকাৰ নেতৃত্বত আছিল আৰু ইয়াৰ এগেইনষ্ট কৰাৰ কাৰণে ইয়াক প্ৰটেক্ট কৰাৰ কাৰণে 1955ত ৱাৰ্ছ পেক্ট হৈছিল সোভিয়েট ৰাছিয়াৰ নেতৃত্বত গতিকে সোভিয়েট ৰাছিয়া যেতিয়া ভাঙি যায় তেতিয়া ৱাৰ্ছ পেক্টৰ অন্ত পৰে ওকে নেক্সট কোশ্চেন নম্বৰ 17 সোভিয়েট ইউনিয়নৰ কোনখন প্ৰজাতন্ত্ৰই প্ৰথম স্বাধীনতা ঘোষণা কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে বহুত ইম্পৰ্টেন্ট কোশ্চেনটো যে সোভিয়েট সংঘ যেতিয়া ভংগন আৰম্ভ হয় তেতিয়া প্ৰথম কোনটো ৰাষ্ট্ৰ আছিল যে স্বাধীনতা ঘোষণা কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ লিথুয়ানিয়া নেক্সট কোশ্চেন নম্বৰ 18 সোভিয়েট ইউনিয়নৰ ভাঙনে কোনটো ভাবাদৰ্শৰ বা মতাদৰ্শৰ সংঘাতৰ অন্ত ঘটাইছিল আৰু ইয়াৰ শুদ্ধটো হৈছে কোশ্চেনটো বুজি পাইছা নে মই আৰু এবাৰ কৈছো অৰ্থাৎ সোভিয়েট ইউনিয়নৰ ভাঙনে কোন দুটা আদৰ্শগত পাৰ্থক্যৰ অন্ত পেলাইছিল আৰু ইয়াৰ শুদ্ধটো হৈছে সমাজবাদ আৰু পুঁজিবাদ অৰ্থাৎ সমাজবাদ সোভিয়েট ৰাছিয়া আৰু পুঁজিবাদ আমেৰিকা এই দুটাৰ সংঘাতৰ অন্ত পেলাইছিল নেক্সট কোশ্চেন নম্বৰ 19 সোভিয়েট ইউনিয়নৰ অৰ্থনীতিৰ স্থবিৰতা এটা কাৰণ কি আৰু ইয়াৰ শুদ্ধটো হৈছে পশ্চিমীয়া প্ৰযুক্তিৰ অভাৱ এটো কম আছিল কাৰণ সোশ্যালিষ্ট সিস্টেমৰ ওপৰত বিলিভ কৰিছিল তেওঁলোকে নেক্সট কোশ্চেন নম্বৰ 20 অৰ্থাৎ আজিৰ যেটো আজিৰ ভিডিঅ'ৰ লাষ্ট কোশ্চেন আমি প্ৰতিটো ক্লাছত 20 কোশ্চেন লম আৰু তোমালোকক এনেকৈ আপডেট দি যাম কিন্তু তোমালোকৰ টাইমটো যদি অলপ বেছি লাগে তেনেহলে হাই স্পিডত দিবা ভিডিঅ'টো 1:5 বা 2x দি ভিডিঅ'টো চলাই যাবা ভিডিঅ'বিলাক এবাৰ চাবা চালে কোশ্চেন বিলাক কিন্তু তোমালোকৰ মাইন্ডত মানে ষ্টৰ হৈ যাব গতিকে আজিৰ ভিডিঅ'ৰ লাষ্ট কোশ্চেনছ আৰু নেক্সট এভেইলেবল ক্লাস তোমালোকৰ কাৰণে ৰেডি কৰি ৰাখিছো তে এটো লাষ্ট কোশ্চেন কি আছে সোভিয়েট ইউনিয়নৰ ভাঙনৰ ফলত কোনখন দেশ একমাত্ৰ মহাশক্তি হিচাপে উত্থান ঘটিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি আমেৰিকা ইউএছএ তে এইখিনি আছিল আজিৰ ভিডিঅ নেক্সট ভিডিঅ আমি অলৰেডি ৰেডি কৰি ৰাখিছো তোমালোকৰ সিলেবাসত যেনেকৈ দি আছে সেম নেক্সট যেটো টপিক হ'ব আমাৰ পলিচি অফ মিখাইল গৰ্বাচেভ ক্লাস 2 এটো আমি লৈ আহিম তে নেক্সট ক্লাসৰ কোশ্চেন প্ৰথমতে এটো আছে যে এইখিনি আজিৰ 20 কোশ্চেন যদি তোমালোকৰ ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা আৰু বন্ধু-বান্ধৱৰ লগত শেয়াৰ কৰিবা যাতে তোমালোকৰ ষ্টাডিত আমি আৰু সহায়ৰ হাত আগবঢ়াব পাৰো তোমালোকৰ আৰু ষ্টাডিটো বুষ্ট আপ কৰিব পাৰো এইখিনি আৰু ফাইনাল সিলেবাস কমপ্লিট কৰাৰ প্ৰতিশ্ৰুতি আৰু এবাৰ দি আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ কৰিছো ধন্যবাদ